মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় এখন গৃহস্থী বাহিৰৰ পৰা দেখিছে পকা ঘৰে দুৱাৰে গাড়ীয়ে মটৰে ধনে টকা পইচা জয় জয় মই ভিতৰলৈ গৈ দেখিছে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য ককাই ভাইৰ মাজত মনোমালিন্য শাহু বোৱাৰীৰ মাজত মনোমালিন্য এনেকুৱা পৰিৱেশ যিখন ঘৰত থাকিব সেইখন অধৰ্মী পৰিয়াল সেইখন ঘৰ ধনে ধানে টকাই পইচাই গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ থাকিলেও সেইখন ঘৰত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে আমি যদি গাঁৱত থকা ইজনে সিজনক ভাল নাপাওঁ পৰিয়ালক যদি ইজনে সিজনক ভাল নাপাওঁ সেইখন অধৰ্মী পৰিয়াল হেতু অধৰ্মী সমাজ পৰীক্ষিতৰ দৰে বৈষ্ণৱ ৰজায়ো নিজৰ প্ৰতিভাটো প্ৰয়োগ কৰিব নজনাৰ কাৰণে যেনেকৈ তেওঁ অভিশপ্ত হ'ব লগা হৈছিল আপোনালোকৰ গাঁৱৰ মানুহেও যদি ভগৱানে দিয়া প্ৰতিভাটো যদি পৰীক্ষিতৰ দৰে প্ৰয়োগ কৰিব নাজানে তেতিয়াহ'লে আপোনালোকে বা আমি প্ৰত্যেকেই অভিশপ্ত হ'ব লাগিব ভগৱন্তই আমাক কিছু কিছু প্ৰতিভা দি পঠিয়াই আপোনালোকৰ গাঁওখনত কাৰোবাক আটাইতকৈ ধনী কৰি পঠিয়াইছে কাৰোবাক আটাইতকৈ হয়তো বিদ্যাৱন্ত কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ বুদ্ধিমন্ত জ্ঞানী কৰি পঠিয়াইছে কাৰোবাক হয়তো আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে আপোনালোকৰ নিজৰ নিজৰ গাঁৱৰ মানুহে জানিব আপোনালোকৰ গাঁওখনৰ ভিতৰত আটাইতকৈ ধনী মানুহ কোন আটাইতকৈ বিদ্যাৱন্ত কোন আটাইতকৈ বুদ্ধিমন্ত জ্ঞানী কোন আটাইতকৈ সম্পদশালী কোন কিন্তু আপোনালোকে জানিলেই নহ'ব তাৰ প্ৰয়োগ কৰিব জানিব লাগিব ভগৱানে আপোনালোকৰ গাঁৱৰ ভিতৰত কাৰোবাক আটাইতকৈ ধনী কাৰোবাক আটাইতকৈ বিদ্যাৱন্ত কাৰোবাক আটাইতকৈ সম্পদশালী কৰি পঠিয়াইছে কিয় সেই প্ৰতিভাৰ জৰিয়তে গাঁৱৰ সৰ্বাংগীন উন্নয়নৰ কাৰণে তেওঁলোকে যাতে সেই প্ৰতিভাটো প্ৰয়োগ কৰিব পাৰে ভগৱানে কৈছে মই তোমাক যিটো প্ৰতিভা দিছোঁ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা মই মানে তৃণমূল এটা আত্মা মই মানে পৰিয়াল মই মানে সমাজ মই মানে অনুষ্ঠান মই মানে প্ৰতিষ্ঠান মই মানে দল মই মানে সংগঠন মই মানে জড়জগত মই মানে জীৱ জগত মই মানে নিখিল জগত অহমেবাস্মে অগ্ৰে ন অন্যৎসৎ অসৎ পৰম প্ৰচ্ছাদ অহম যু এইতৈছ যু অৱশিষ্যতে সুস্বহম আদিত মই মধ্যত মই শেষত ময়েই থাকিম তুমি দেখা জগতখন মিছা জগত মিথ্যা ব্ৰহ্ম সত্য ব্ৰহ্মহে সঁচা জীৱ ব্ৰহ্ম এব কেৱলম জীৱই ব্ৰহ্ম আপোনালোকে জীয়াই থকা দিনকেইটাত তৃণমূল এটা আত্মাৰ পৰা বিশ্ব ব্ৰহ্মাণ্ডৰ পৰিয়াল সমাজ সংগঠনক আগবঢ়াই নিয়াৰ কাৰণে ভগৱানে দিয়া প্ৰতিভাটো প্ৰয়োগ কৰিব তেতিয়াহ'লে আপোনালোকক আৰু প্ৰতিভান কৰি পঠিয়াব যদদাতি সব প্ৰাপ্নুতি আৰু আপোনালোকক দিয়া প্ৰতিভাটো যদি প্ৰয়োগ কৰিব নাজানে তেতিয়াহ'লে আপুনি ময়ো ব্যাস আৰু পৰীক্ষিতৰ দৰে অভিশপ্ত হৈ যাব লাগিব পৰীক্ষিতে শুনাৰ পিছত যেনেকৈ তেওঁ পৰম মুক্তি পালে আমিও যদি জীয়াই থাকোঁতে এই 12 স্কন্ধ ভাগৱত আজিৰ দৰে পৰিৱেশ সৃষ্টি কৰি পুংখানুপুংখভাৱে যদি জানিব পৰা ব্যৱস্থা ল'ব পাৰোঁ কৰ্ম আঁচনি ল'ব পাৰোঁ আপোনালোকে ভাগৱত পঢ়া আৰু শুনাৰ কাৰণে ব্যক্তিগতভাৱেও কৰ্ম আঁচনি ল'ব পাৰে যে মই সদায় গা ধুই ৰাতিপুৱা ধূপ ধূনা জ্বলাই এটা স্তম্ভ হ'লেও মই ভাগৱতৰ পঢ়িম কীৰ্তনৰ এক অধ্যায় হ'লেও পঢ়িম ঘোষা চাৰিফাকি হ'লেও পঢ়িম ৰত্নাৱলী হ'লেও পঢ়িম মানে ধৰ্মীয় শাস্ত্ৰ গীতা ভাগৱত দশম কীৰ্তন ঘোষা ৰত্নাৱলী 4 বেদ স্বৰূপ শাস্ত্ৰ আপোনালোকে পঢ়িবৰ কাৰণে কৰ্ম আঁচনি ল'ব মনত ৰাখিব দেই যদি পৰীক্ষিতে 12 স্কন্ধ শুনিলে মুক্তি পায় আপুনি মই পাম নে নাপাম নিশ্চয় পাম গতিকে সেই বিশ্বাসটো আমাক লাগিব বিদ্যায়ে মৃত্যু হৰো বিদ্যায়ে সংসাৰতৰো দুয়ো পক্ষে বেদ জানাহিত সকাম নিষ্কাম ধৰ্ম দুইৰো বুজিবা মৰ্ম হৰি ভক্তি সবাৰ উচিত ৰামে পুত্ৰ ভাৰ্যা ধন জন অতি সদান দামন তেবেশে হৰিৰ বাসনা
মনুষ্য জন্ম কপাই বিলম্ব কনুজুৰাই কৃষ্ণ পাৱে অৰ্পিও চেতনা হুৱা শান্ত তেজা কুধ তেবে উপজে বুধ ভকতিৰ তেবে সুখ পাই সমস্তৰে আত্মা হৰি শুনি তাক কেন কৰি হিংসা কৰি বাক মন শুনি আনাৰতে যে জীৱনতে মৃত্যু কষেই কেহু নানা নচাপিবা পাখ ভগৱন্ত ভট্টাচাৰ্য কহে এহি মুখ্য কাৰ্য হৰি বুলি তৰা ভৱ পাখ হৰি ৰাম 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 গোবিন্দ। এতিয়া শুকমুনিয়ে মৃত্যুমুখী পৰীক্ষিতক এই কথাখিনি কৈ আছে। দশম স্কন্ধৰ এই ৰুদ্ৰমুখনৰ সম্পৰ্কে কৈছে যে শুক নিগদতি শুনা বচন নাৰদ শুনি এই ব্ৰহ্মবাদ মুনি নিশবদ যে হে পৰীক্ষিত তুমি শুনা নাৰদৰ কথাত মুনিসকল নিশব্দ হৈছে জনলোকবাসী ঋষি ব্ৰহ্মপুত্ৰগণ যে ব্ৰহ্মাৰ পুত্ৰ এই ঋষি সমস্ত আত্মজ্ঞান শুনি সবে মহাৰংগ মন আত্মজ্ঞান তত্ত্ব পোৱাৰ লগে লগে সকলোৱে আনন্দ পাইছে। সুনন্দক মুনিক কৰিয়া শতকাৰ জয় কৃষ্ণ কৃষ্ণ উচ্চাৰিলা বহুবাৰ সুনন্দ মুনিক সৎকাৰ জনাই সন্মান জনাই জয় কৃষ্ণ বুলি বহুবাৰ উচ্চাৰণ কৰিলে। এহি সেই সমস্ত বেদ পুৰাণৰ সাৰ যে ভগৱন্তৰ নাম উচ্চাৰণ কৰাটোৱেই ভগৱন্তৰ নাম লোৱাটোৱেই বেদৰ সাৰ। এই চাৰি বেদে আমাক কি ক'বলৈ কৈছে কেৱল ভগৱন্তৰ নাম ল'বৰ কাৰণে কৈছে। আৰু এই চাৰিখন বেদ ব্ৰহ্মাই নিজে আনি তিনিবাৰ প্ৰমাণ কৰি জগতৰ লোকলৈ এই আদৰ্শ দিছে। চাৰিও বেদক ব্ৰহ্মাই আনি বিচাৰিলা তিনি 12 প্ৰমাণী এহি মানে মাত্ৰ কৰিলা সাৰ হৰি কীৰ্তনেহে তৰে সংসাৰ। কলি যুগত মানুহ তৰিবৰ কাৰণে কেৱল ভগৱানৰ গুণ নাম ল'ব লাগিব। অন্য কৰ্ম কৰিব পাৰিব কিন্তু ফল নাপাব। কলিত শৰীৰ কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। আৰু আমি প্ৰাণী হিংসা কৰি যদি নিজৰ মনৰ আশা পূৰণ কৰিব বিচাৰোঁ তেতিয়াও আমি কৃতকাৰ্য হ'ব নোৱাৰিম। গতিকে নজনাৰ কাৰণে আজি আমাৰ সমাজত বহুতে আনক হিংসা কৰে আনক অন্যায় কৰে আনক দুখ দি আনক মনত আঘাত দি নিজে শান্তি হ'ব বিচাৰে। তেনেকুৱা স্বভাৱ যদি আছে আজি এৰিব। ইয়াতে কপিলে মাকক কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন নোহে কিছু ফল মাত্ৰ সবে বিৰম্বন পৰ শৰীৰ ৰতমুক বিদ্বেষ কৰয় যদি পূজে তভুতাৰ চিত্ত শান্ত নয় প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি নোহে ফল কৰে যেন ভস্মত আহুতি প্ৰাণীক নিন্দিয়া মুক যিজনে পূজয় তাত মই তুষ্ট নহওঁ জানিবা নিশ্চয়। আনক হিংসা কৰি আনক অন্যায় কৰি ঈশ্বৰক পূজা কৰিব পাৰিব কিন্তু ভগৱন্ত সন্তুষ্ট নহয়। তেতিয়া মাকে ক'লে তুমি কেনেকৈ সন্তুষ্ট হ'বা? অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰিহৰি তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি। আজিৰ দৰে ঈশ্বৰৰ কথা শ্ৰৱণ কীৰ্তনৰ দ্বাৰাহে আমি ভগৱানক ভজিব লাগিব। ভগৱান তেতিয়াহে আমাৰ ওপৰত সন্তুষ্ট হ'ব।
মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায় যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে ভক্তি কৰে মৰম কৰে আদৰ কৰে কথা শুনে হাক বচন মানে দিহা পৰামৰ্শ মতে চলে হেতু সন্তান সকলো পিতৃ মাতৃৰে মৰমৰ কোনোবা সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে ভক্তি নকৰে মৰম নকৰে আদৰ নকৰে কথা নুশুনে হাক বচন নুশুনে দিহা পৰামৰ্শ মতে নচলে হেতু সন্তান কোনো পিতৃ মাতৃ মৰমৰ হ'ব নোৱাৰে এটো যেনেকৈ বাস্তৱ সত্য ঠিক আমি কাৰ সন্তান যিজনৰ ত্ৰিপিটিত তুষ্ট হ'ব দেও জানিবা সিজন পিতৃ একক কৃষ্ণ দেও আমাৰ সকলোৰে পিতৃ কৃষ্ণ আমি তেওঁৰে সন্তান আমি সন্তান হিচাপে আমি সেইজন পিতৃক কেনেকৈ পূজা কৰিব লাগিব সেই কৃষ্ণক পুজিবে দ্ৰব্য লাগে মাত্ৰ নাম তেবে নৰে লভে ধৰ্ম মুখ্য অৰ্থ কাম ভগৱানক যদি আমি পুৱা গধূলি তেওঁৰ নামেৰে যদি পূজা কৰি থাকো সেৱা কৰি থাকো প্ৰাৰ্থনা কৰি থাকো চতুৰ্বৰ্গ সাধনৰ দুৱাৰখন আমি ইয়াতে মুকলি কৰিব পাৰিম শ্ৰৱণ কীৰ্তনে আৰু বৈকুণ্ঠক যায় ধৰ্ম অৰ্থ কাম মুখ্য সবে আত পায় গতিকে আমি ভগৱানৰ সন্তান হিচাপে আমি নিতৌ পুৱা গধূলি আমি যাতে ভগৱানক উপাসনা কৰিব পাৰোঁ তেওঁৰ যাতে নামটো ল'ব পাৰোঁ তাৰ কাৰণে আমাৰ প্ৰত্যেক ঘৰতে পুৱা গধূলি ধূপ ধূনা জ্বলাই ল'ৰা ছোৱালীকেইটাক লৈ উপাসনা কৰা এটা জেগা আমাক লাগিব যাক গুৰু গৃহ বুলি কোৱা হয় আজি তাৰিখলৈকে যদি গুৰুগৃহ নাই তেতিয়াহ'লে সেই জীৱকেইটাটো নিজেতো নষ্ট হ'বই আৰু তেওঁ জন্ম দিয়া ল'ৰা ছোৱালীকেইটাকো বিপথে পৰিচালিত কৰা হ'ব হৰি গুণ নাম শ্ৰৱণ কীৰ্তন ভজিও হৰি চৰণ মনুষ্য হুই বাৰ এহি মানে মাত্ৰ জানা নিজ প্ৰয়োজন আমি ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত আমি যে জীৱশ্ৰেষ্ঠ মানুহ নামৰ উপাধিটো পালোঁ আমাৰ একমাত্ৰ প্ৰয়োজনীয় কৰ্মটো হৈছে ঈশ্বৰক উপাসনা কৰিব লাগিব ঈশ্বৰৰ গুণনাম ল'ব লাগিব মনত ৰাখিব দেই ভগৱানৰ সৃষ্টি চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ নাম ল'ব পৰা শক্তি মানুহৰ বাদে আনৰ নাই গীতাত কৈছে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে মনুষ্যকে ভজে আনে ভজিতে নপাৰে অসংখ্য জীৱ পৃথিৱীত ভগৱন্তই সৃষ্টি কৰিছে কিন্তু ভগৱন্তক ভজিব পৰা শক্তি মানুহৰ বাদে আনৰ নাই তে আপুনি মানুহৰ জন্ম পাই সেই কাম কৰিছেনে নাই যদি কৰা নাই তেতিয়াহ'লে চাৰিটা বিষয়ত আমাৰ আৰু মানুহৰ মাজত ইতৰ প্ৰাণীৰ মাজত পাৰ্থক্য নাই আহাৰ নিদ্ৰা ভয় মৈথুনস্য সামান্যম এতত পশুৰভি নৰানাম এই চাৰিটা বিষয়ত গৰু ছাগলী আৰু মানুহৰ মাজত পাৰ্থক্য নাই আমিও আহাৰ খাওঁ গৰু ছাগলীও খায় আমিও জিৰণি লওঁ তেওঁলোকেও লয় আমিও সন্তান জন্ম দিওঁ গৰু ছাগলীও জন্ম দিয়ে আমিও মৰিবলৈ ভয় কৰোঁ তেওঁলোকো মৰিবলৈ ভয় কৰে গতিকে এই চাৰিটা বিষয়ত ইতৰ প্ৰাণী আৰু মানুহৰ মাজত পাৰ্থক্য নাই আমাৰ পাৰ্থক্যটো কৰিছে ধৰ্মহি তেইছাম অধিক বিশেষ ইতৰ প্ৰাণীতকৈ ভগৱানে আমাক ধৰ্ম গুণটো বেছিকৈ দিছে এই ধৰ্ম আচৰণ এতিয়া আপোনালোকে চাৰিদিনীয়া কাৰ্যসূচীটো যদিও ভাগৱত অনুষ্ঠান বুলি ভাবিছে নহয় ধৰ্ম কাৰ্য আপোনালোকে অনুষ্ঠিত কৰিছে এয়া ধৰ্ম কাৰ্য এই কৰ্মবিলাক কৰোঁতে যেতিয়া গাঁৱৰ মানুহ ডেকা গাভৰু বোৱাৰী জীয়াৰী সকলো একেলগে মিলা প্ৰীতিৰে কামবিলাক কৰিব এইবিলাক কৰ্মত যেতিয়া সকলো মিলিজুলি কৰিব তেতিয়া ইজনৰ প্ৰতি সিজনৰ প্ৰেম ভাৱটো বাঢ়ি যাব আৰু ইজনৰ প্ৰতি সিজনৰ ভালপোৱা ভাৱ বাঢ়িলেহে আপুনি ধৰ্ম কৰা হ'ব ৰিলিজন বাইণ্ডছ মেন টু মেন এণ্ড মেন টু গড ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে কৈছে যে ধৰ্মই ইজন মানুহে সিজন মানুহক ভাল পাবলৈ শিকায় আমি যদি গাঁৱত থকা ইজনে সিজনক ভাল নাপাওঁ পৰিয়ালক যদি ইজনে সিজনক ভাল নাপাওঁ সেইখন অধৰ্মী পৰিয়াল সেইটো অধৰ্মী সমাজ গতিকে আমাক ধৰ্মই একতাৰ ডোলেৰে বান্ধি ৰাখে ৰিলিজন ইজ ডেট হুইচ বাইণ্ড ছ'চাইটি টুগেডাৰ হুইচ ডিভাইড ছ'চাইটি ব্ৰেক্স ইট আপ ইনটু পাৰ্টছ and makes people fight one another is adharma
আমাৰ যদি পৰিয়ালত মিলাপ্ৰীতি নাই, সমাজত যদি মিলাপ্ৰীতি নাই, তেতিয়াহ'লে সেইখন অধৰ্মী সমাজ, সেইটো অধৰ্মী পৰিয়াল। গতিকে তেনে পৰিৱেশ যিমান ব্ৰহ্মাৰ ভুৱন নহ'লেও বসবাসৰ যোগ্যতা নাই বুলি কৈছে। আপোনালোকৰ এইখন গাঁৱত ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, প্ৰবক্তা, অধিবক্তা, বুদ্ধিজীৱী, জ্ঞানী, মানি বহু উচ্চপদস্থ বিষয়ত চাকৰি কৰা লোক থাকিব পাৰে, কিন্তু ইজনক দেখিলে যদি সিজনে মুখখন সিফালে ঘূৰাই দিয়ে, ইজনৰ প্ৰতি যদি সিজনৰ সদ্ভাৱ নাই, তেতিয়াহ'লে এইখন গাঁও ব্ৰহ্মাৰ ভুৱন হ'লেও তাত বাস কৰাৰ যোগ্যতা নাই। এখন গৃহস্থী বাহিৰৰ পৰা দেখিছে পকা ঘৰে দুৱাৰে, গাড়ীয়ে মটৰে, ধনে টকা পইচা, জয় জয় মই মই। ভিতৰলৈ গৈ দেখিছে স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, ককাই ভাইৰ মাজত মনোমালিন্য, শাহু বোৱাৰীৰ মাজত মনোমালিন্য। এনেকুৱা পৰিৱেশ যিখন ঘৰত থাকিব সেইখন অধৰ্মী পৰিয়াল। সেইখন ঘৰ ধনে ধানে টকাই পইচাই, গাড়ীয়ে মটৰে পকা ঘৰ দুৱাৰ থাকিলেও সেইখন ঘৰত বসবাসৰ যোগ্যতা নাই বুলি ভাগৱতে কৈছে। তাৰো আমূল পৰিৱৰ্তন আনিব পাৰিব যদি আজিৰ দৰে এই নদীখন বোৱাব পাৰে। কৃষ্ণ নাম কীৰ্তনৰ নদী নাই জিঠানত, ভকতৰ সংগ জৈত নাই, ব্ৰহ্মাৰ ভুৱন ভৈলেও অপবিত্ৰ, সিটো আতি যোগ্য নোহে থাকিবে তথাই। চব থাকিলেও যদি মিলা প্ৰীতি নাই, তে সেইখন ঘৰত আমাৰ বসবাসৰ, সেইখন গাঁৱত বসবাসৰ যোগ্যতা নাই। গতিকে আমি ভাগৱতৰ পৰা এই তথ্যবিলাক লৈ আমি যাতে সমাজখন, পৰিয়ালটো আমি যাতে সঠিকভাৱে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে ইয়াৰ মাজেদি আমাক কৈছে যে আত্মজ্ঞান যেতিয়ালৈকে নহ'ব, আধ্যাত্মিক জ্ঞান যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে আমাৰ মনলৈ আনন্দ আহিব নোৱাৰে। এতিয়া এওঁলোকে আত্মজ্ঞান পোৱাৰ লগে আত্মজ্ঞানক শুনি হবে মহা ৰংগ মন। আত্মজ্ঞান পোৱাৰ লগে লগে সকলোৰে মনলৈ আনন্দ ভাৱ আহিছে। সুনন্দক মুনিক কৰিয়া শতকাৰ, জয় কৃষ্ণ কৃষ্ণ উচ্চাৰিলা বহুবাৰ, এহিহে সমস্ত বেদ পুৰাণৰ সাৰ, উপনিষদৰ তাৎপৰ্য নাহি আৰ। ইয়াতকে আৰু সাৰ কথা নাই আৰু, যে ভগৱন্তৰ নামেই হৈছে চাৰি বেদৰ সাৰ। গতিকে আমি ভগৱন্তৰ নাম যাতে দৈনন্দিন জীৱনত কৰ্মৰ মাজতে আমি যাতে লৈ থাকিব পাৰোঁ। হাতে কৃত কাম, মুখে ৰাম নাম। আমি কৰ্মৰ মাজত যেতিয়া গোপীসকলৰ লগে, বৰ্জৰ গোপীসকলৰ দৰে আমি কৰ্মবিলাক কৰিবলৈ আমাৰ পৰিয়াল আৰু সমাজত আমি শিক্ষা দিব লাগিব। হাতে কৃত কাম, মুখে ৰাম নাম। ভাত ৰান্ধন্তে, দধি খীৰাৱন্তে, দধি মথন্তে, কাঁহী বাতি ধুৱন্তে, কাপোৰ ধুৱন্তে, কেঁচুৱা নিচুকাৱন্তে, ঠাই মাৰ্জন্তে, সকলো কামতে। ঠাইও মচি আছে, বৰগীতো গাই আছে। ঠাইও চফা হ'ব, হৃদয়ো চফা হ'ব। কাঁহী বাতিও ধুই আছে, দিহানামো গাই আছে। কাঁহী বাতিও চফা হ'ব, হৃদয়ো চফা হ'ব। কাপোৰত চাবোনো দি আছে, আপোনাৰ কীৰ্তনো কৰি আছে। এই ধৰণৰে আমি যাতে কৰ্মবিলাক কৰিব পাৰোঁ, তাৰ আদৰ্শটো আমাৰ ইয়াৰ মাজেদি দিছে। ব্ৰহ্মাৰ নন্দন আকৌ শুনাক এক মনে, জগত পবিত্ৰ কৰি ফুৰা ৰাতি দিনে। যে ব্ৰহ্মাৰ নন্দন নাৰদে গোটেই জগত পবিত্ৰ কৰি ফুৰে ৰাতিয়ে দিনে। কেনেকৈ? তেওঁ নাৰায়ণ নাৰায়ণ বিনত নাৰায়ণৰ নাম লৈ লৈ তেওঁ নিজেও জীৱন্ত মুক্ত হৈ গৈছে আৰু জগতলৈও শান্তি নমাই আনিছে। মনত ৰাখিব কথাটো, যে কলি যুগৰ মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলাব সেইজনেই ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। আপোনালোকৰ ঘৰৰ পৰিয়ালত থকা মানুহবিলাকৰ ভিতৰত কাৰ মুখত ঈশ্বৰৰ নাম ওলায়, কাৰ মুখত নোলায়, সেইটো আপোনালোকে অকণমান চাব। যাৰ মুখত ঈশ্বৰৰ নাম নোলায়, সি যিমান বিদ্যাৱন্ত, যিমান সৌন্দৰ্যশালী, যিমান সম্পদশালী নহওক কিম্বা,
সেইজনক ভাগৱতে কি বুলি কৈছে কদাচিতো নলবৈ মোহৰ নাম যশ জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস যাৰ মুখত ঈশ্বৰৰ নাম নোলায় দেখাতহে মানুহ তাৰ স্বভাৱটো ৰাক্ষসৰ নিচিনা ঈশ্বৰৰ নাম নোলোৱা মানুহ বা মানুহগৰাকীৰ ডেকা ল'ৰাই হওক গাভৰু ছোৱালী হওক বোৱাৰীয়ে হওক জীয়াৰীয়ে হওক মতা মানুহে হওক মাইকী মানুহে হওক সেই স্বভাৱৰ মানুহবিলাক সমাজত খাবলৈ জীয়াই থাকে বুলি কৈছে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি আচলতে জীয়াই থাকিবলৈহে খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে ঈশ্বৰৰ নাম মুখত নোলোৱা মানুহবিলাকে খাবলৈ জীয়াই থাকে জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহ'লে কাল আমাৰ কিছুমান মানুহ আছে অকমান আঞ্জা ভাজিত ইফাল সিফাল নিমখ হ'লে ৰান্ধনি 12 বজাই দিওঁ হেতু স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থকা বুলি কৈছে দেই মনত ৰাখিব তেনেকুৱা স্বভাৱ যাতে আমি এৰিব লাগিব ভাগৱত শুনাৰ পিছত আমাৰ লক্ষী স্বয়ম্বৰত তেনেকুৱা লোভিয়া মানুহক স্বামী বৰণৰ পৰা নাকচ কৰিছে লক্ষীয়ে কাক দেৱ গুৰু দৈত্য গুৰু শুক্ৰাচাৰ্যৰ ওচৰলৈ গৈ লক্ষীয়ে কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহাজ্ঞানী তথাপি নেৰন্ত সংগ লোভাবিষ্ট পানী এওঁ মহাজ্ঞানী মানুহ বুলি মই জানো পিছে এওঁ বৰ লোভিয়াতো পৰে সংসাৰ ৰত নাহি মন্দ জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে খাবলৈ নিদিলে সদায় মোৰ লগত কাজিয়া কৰিব গতিকে এওঁক মই স্বামী বৰণ কৰিব নোৱাৰোঁ নাকচ কৰিছে দেই গতিকে আপোনালোকৰ কাৰোবাৰ লোভিয়া গুণ আছে যদি আজিৰ পৰা এৰিব অলপ পৰশুৰামৰ ওচৰলৈ গৈ কি বুলি কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত তাৰ নাহি মিত্ৰমতী পৰশুৰাম এজন ধাৰ্মিক ৰজা হয় কিন্তু এওঁৰ কাৰো প্ৰতি মৰম নাই ইহাংক বৰিলে মূৰ নৰব্য অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেঠা যাৰ অন্তৰত মৰম নাই তেনেকুৱা স্বামীয়ে ভাৰ্যাৰ দুখ কষ্টৰ কথা উপলব্ধি কৰিব নোৱাৰে মনত ৰাখিব কথাটো গতিকে আমি স্বামীবিলাক অলপ দয়ালু হ'ব লাগে মানুহৰ প্ৰতি ভাৰ্যাৰ প্ৰতি ল'ৰা ছোৱালীৰ প্ৰতি মৰম চেনেহ আমাৰ থাকিব লাগে আমাৰ কিছুমান মানুহৰ মৰম চেনেহৰ অভাৱ এইবিলাক আমি সংস্কাৰ কৰিব লাগিব ভাগৱত শুনাৰ পিছত এইখিনি সংস্কাৰ কৰিব লাগিব গতিকে ব্ৰহ্মাৰ নন্দন নাৰদ যলৈ যায় ততেই জগত পবিত্ৰ হয় বুলি ভাগৱতে উল্লেখ কৰিছে ঠিক তেনেকৈ ভগৱন্তৰ নাম যাৰ মুখত থাকিব সেইগৰাকী মাইকী মানুহে হওক বা মতা মানুহে হওক ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক তেওঁ যাৰ ঘৰতে উপস্থিত হ'ব সেইখন ঘৰ পবিত্ৰ হ'ব মনত ৰাখিব যাহাৰ গৃহত নুহি উপগত একান্ত হৰি ভগত তাৰ গৃহচয় সৰ্পৰ আলয় মহন্তৰ ইটো মত ভকতৰ পদধূলি নপৰা ঘৰখন কেতিয়াও পবিত্ৰ হ'ব নোৱাৰে সেইখন ঘৰ প্ৰদূষণ যুক্ত হৈ থাকে সেইকাৰণে আপোনালোকে গৃহস্থী হিচাপে সদায় ভকতৰ পদধূলি অকমান ঘৰত পৰিবৰ কাৰণে ভগৱানক প্ৰাৰ্থনা জনাব লাগে কেনেকৈ মাধৱদেৱৰ দৰে কৃপাৰ সাগৰ দেয়কী নন্দন পুৰীও মনৰ কাম ভকতৰ সংগ সদা নুগুচুক মুখে তোৱা গুণ নাম আমাৰ দৈনন্দিন জীৱনত যাতে আমাৰ গৃহস্থী ঘৰত এজন ভকতৰ যাতে পদধূলি আমি পাওঁ কাৰণ ভকত আহিলেহে ভগৱন্তৰ নাম আমাৰ ঘৰত নিশ্চিত হ'ব ভকত আহিলেহে ল'ৰা ছোৱালীকেইটাক আশীৰ্বাদ দিব ভগৱানে স্বয়ং আহি নিদিয়েহি আপোনাৰ ঘৰলৈ অহা ভকতজনৰ ওচৰলৈ আপোনাৰ পঢ়াত কোনো বিষয়ে দুৰ্বলতা থকা ল'ৰা ছোৱালীক আনি সেৱা কৰাব প্ৰভুক কৃপা কৰি আশীৰ্বাদ এটা দিয়ক ছোৱালীজনী ইংৰাজীত বৰ দুৰ্বলতা ল'ৰা পোৱালীটো অংকত বৰ দুৰ্বলতা পঢ়া শুনাত বৰ মনোযোগ নাই 10 জন ভকতৰ ওচৰত আশীৰ্বাদ ল'লে 10 জনে যদি মূৰত হাত দি কয় ঈশ্বৰে তোমাক কৃপা কৰিব তুমি পঢ়িব পাৰিবা ভাল বছ
দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানা তাহাৰো স্বভাৱ দূৰ হয় ভক্ত বৈষ্ণৱৰ দ্বাৰা যি ল'ৰা ছোৱালীক আশীৰ্বাদ ল'ব তাৰ জীৱনৰ আমূল পৰিৱৰ্তন হৈ যাব সজনৰ আশীৰ্বাদে মিলে কৃষ্ণৰ প্ৰসাদ আৰু কৃষ্ণই কৃপা কৰিব কাৰো ঘৰলৈ আহি বৈকুণ্ঠপতি কৃষ্ণই আপোনাৰ ল'ৰাটো ইংৰাজীত ভাল হ'ব পঢ়া শুনাত ভাল হ'ব আয়ুষ্মান ভৱ বুলি বৈকুণ্ঠপতি কৃষ্ণই আশীৰ্বাদ নিদিয়ে ভকত বৈষ্ণৱে দিব সেইকাৰণে ভকত বৈষ্ণৱৰ পদধূলি যাতে আমাৰ গৃহত পৰে তাৰ কাৰণে প্ৰত্যেকেই মনতে বাঞ্ছা কৰিব লাগে এই কথাটো ইয়াৰ মাজেদি কৈছে যে নাৰদ যলৈ যায় জগত পবিত্ৰ কৰে কিয় তেওঁৰ মুখৰ সদায় নাৰায়ণৰ নাম নিশ্চিত হৈ থাকে ঈশ্বৰৰ নাম মংগলময় সব থাকিলেও অমংগল হ'ব সুমংগলেই অমংগল জানা কৃষ্ণ বিনে অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে আপোনালোকৰ ঘৰত ধনে ধানে টকাই পইচা গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে সব নদন বদন হৈ আছে কিন্তু ঈশ্বৰৰ নাম নলয় ভকতৰ পদধূলি নাই সেইখন ঘৰলৈ অমংগল এটাৰ পিছত এটাকৈ আহি যাব এটাৰ পিছত এটা অমংগল আহিব আপুনি আজি বোলে ইটো কালি বোলে সিটো কালি বোলে সিটো ইত্যাদি ইত্যাদি গতিকে কৃষ্ণৰ নামে সুমংগল কঢ়িয়াই আনে এই কথাটো নাৰদক মাত্ৰ বেছ কৰি লৈছে দেখুৱাইছে নাৰদ সদৃশ আমাৰ ভকতৰ পদধূলিয়ে আমাৰ গৃহখন পবিত্ৰ কৰে সেইকাৰণে আমি ভাগৱত শুনি ভকত বৈষ্ণৱৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব যিখন ঘৰৰ মানুহে ভকত বৈষ্ণৱ গ'লে আদৰ অভ্যৰ্থনা কৰি বহুৱাই মেলি সেৱা শুশ্ৰূষা কৰে সেইখন ঘৰলৈ ভকত যায় যিখন ঘৰলৈ গ'লে ভকত থিয় হৈ থাকিলেও বহ বুলি নকয় মানে শ্ৰদ্ধা নকৰে সেইখন ঘৰলৈ ভকত দ্বিতীয়বাৰ আৰু নাযায় গতিকে ভকত নোযোৱা ঘৰখন কেতিয়াও মংগল হ'ব নোৱাৰে অমংগল হ'ব মনত ৰাখিব কথাটো ভাগৱত শুনি আমি স্বভাৱবিলাকৰ সলনি কৰিব লাগিব Yeah.